বিজেপিৰ চৰকাৰ হয় আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কওঁতে মইও বিশ্বাস কৰা নাছিলো যে কামটো হৈ যাব কবৰ কাৰণে কোনোবা নেদেখা শক্তিয়ে মোক সাহস দিছিলে আৰু মই কৈ দিছিলো 1 লাখ চাকৰি হ'ব অহাৰ পিছত জিকাৰ পিছত আমাৰ পাৰ্টিৰ মাজতো আলোচনা যে ই কেনেকৈ সম্ভৱ হ'ব 1 লাখ চাকৰি কেনেকৈ সম্ভৱ হ'ব আজি মই আপোনালোকক গৌৰৱেৰে কওঁ যে 97,000 ল'ৰা ছোৱালীক আমি যোৱা 2 বছৰত চৰকাৰী চাকৰি দিলো আৰু চাকৰি দিয়াতকৈ ডাঙৰ গৌৰৱৰ কথা এতিয়া চাকৰিৰ নামত আৰু কোনেও অসমত টকা ল'বৰ কাৰণে সাহ নকৰে টকা লোৱা বজাৰখনো আমি সদায় কাৰণে আজি শেষ কৰি দিলো শ্ৰদ্ধা ৰাইজ 1 লাখ চাকৰি হৈ গ'ল আজি মই আকৌ ক'ব খুজিছো যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব সেই দিনাখনেই আৰু 35,000 নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক 3rd গ্ৰেড 4th গ্ৰেডৰো ইণ্টাৰভিউ জুলাই মাহত হ'ব শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25,000 চাকৰি দিয়া ৰাস্তা মুকলি কৰিম এয়া মোৰ চৰকাৰী চাকৰি দিম কংগ্ৰেছৰ মানুহবিলাকে মোক হাঁহিছিলে আজিতো মই কৈছো 1 লাখ নহয় আমি পাৰিলে 1.5 লাখ পাছ কৰি 2 লাখৰ ওচৰা-ওচৰি লৈ যাম এতিয়া মোক ল'ৰাবিলাকে সোধে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব আমি কওঁ জুলাইত দৌৰা হ'ব 1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম টকা পইচাও দিব নালাগে আগতে কৈছিলে অৰুণোদয়টো বন্ধ হৈ যাব এতিয়া অৰুণোদয় বন্ধ হোৱাৰ কথা বাদ দিয়ক এতিয়া ঘৰে ঘৰে অৰুণোদয় যোৱা আৰম্ভ হ'ল আত্মসহায়ক গোট হ'ল গাঁৱৰ 40 লাখ মহিলাৰ বেংক একাউণ্টত লাখপতি বাইদেউ 10,000 টকা কৰি আমি পঠাম আৰু নগৰৰো 5 লাখ বাইদেউৰ একাউণ্টত আমি 10,000 টকা কৰি পঠাম 4,500 আসাম কেবিনেটে সিদ্ধান্ত লৈছে আৰু ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্টক এই ধৰণৰ গোটেইখিনি ব্যৱস্থা আগবঢ়াবৰ কাৰণে অথৰাইজ কৰিছে গতিকে আমাৰ যি ছেমি কণ্ডাক্টৰ পলিচি আছিল ইয়াত এটা ইমান বৃহৎ ইণ্ডাষ্ট্ৰি বনোৱাৰ সুবিধা দিছিল যিখিনিৰ সা সুবিধা আমি তেখেতসকলক ইমিডিয়েটলি যাতে দিব পাৰোঁ যাতে ভৱিষ্যতলৈ আৰু এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰিয়ে খুব সহজভাৱে আহি ইয়াত ইণ্ডাষ্ট্ৰি কৰাৰ সুবিধা পায় সেইকাৰণে আমাৰ ফালৰ পৰা আমি এই কামসমূহ অত্যন্ত ক্ষিপ্ৰতাৰে য'ত মানে একেবাৰে সিংগল উইন্ডো ক্লিয়াৰেন্সৰ দৰে ফটাফট কৰি দিয়াৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত লৈ সেই ধৰণে কামখিনি আগবঢ়াবলৈ এই নিৰ্দেশনা দিছে এটা 27,000 কোটি টকাৰ বিনিয়োগ হ'ব টাটা গ্ৰুপে কৰিব আৰু অসমৰ ইতিহাসত আটাইতকৈ সৰ্ববৃহৎ বিনিয়োগৰ ইমান ডাঙৰ কোম্পানী বা ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি য'ত ইমান ডাঙৰ বিনিয়োগ হ'ব আৰু অহা 13 তাৰিখে ইয়াৰ কামৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিৰে ভাৰ্চুৱেলি কৰা হ'ব আপোনালোকে জানে যে আমাৰ অসমত মাইতেই মণিপুৰী মায়েক স্ক্ৰিপ্ট এডুকেশ্যনেল ইনষ্টিটিউট বিলাকত য'ত আমাৰ প্ৰাইমাৰী হেৰিত আমাৰ এই ধৰণৰ শিক্ষা ব্যৱস্থাৰ হেৰি আছিল ইয়াত যিটো মণিপুৰী মায়েক বা মেইটেই স্ক্ৰিপ্ট যিটো মণিপুৰত গভৰ্ণমেণ্টে যিটো স্ক্ৰিপ্ট মানে একচেপ্ট কৰিছে সেই স্ক্ৰিপ্টতে আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাত সেই ধৰণৰ পাঠ্যপুথি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত আজি লোৱা হয় যাতে মণিপুৰী ভাষাত পঢ়া ল'ৰা ছোৱালীও সেই ধৰণৰ সুবিধাবিলাক পাবৰ কাৰণে বা মণিপুৰী লেংগুৱেজত পঢ়া ল'ৰা ছোৱালীয়ে চৰকাৰৰ সেই সুবিধাবিলাক পোৱাত সুবিধা হয় তাৰ কাৰণে আজি এই মণিপুৰী স্ক্ৰিপ্ট বা মণিপুৰী মায়েক বা মেৰিটেজ স্ক্ৰিপ্টটো প্ৰাইমেৰী লেংগুৱেজত মানে সেই স্ক্ৰিপ্টটো একচেপ্ট কৰাৰ আজি সিদ্ধান্ত আজি কেবিনেটে লয়
আপোনালোক সকলোৰে জ্ঞাত যে আমি ইতিমধ্যে কৈছিলো যে যোৰহাটৰ টাউন ৱাটাৰ ছাপ্লাই স্কিমত 24 ঘণ্টা 7 দিনে প্ৰতিটো সময়তে ড্ৰিংক ফ্ৰম টেপ ফেচিলিটি মানে ডাইৰেক্ট টেপৰ পৰা পানী লৈ খাব পৰা তেনেকুৱা ধৰণৰ 24 ঘণ্টা আৰু 24 hours into 7 সেনেকুৱা ধৰণৰ এটা পানীৰ ব্যৱস্থা ডেভেলপ কৰিবৰ কাৰণে আমি ইতিমধ্যে যোৰহাট টাউন ৱাটাৰ ছাপ্লাই স্কিমৰ কাম আমাৰ PHED ডিপাৰ্টমেণ্টে কৰি আছিলে মানে কাম বিভিন্ন DPR ইত্যাদি হৈ গ'ল আৰু আজি অসম কেবিনেটে 190.94 crores 191.94 কোটি টকা অসম কেবিনেটে প্ৰশাসনিক এপ্ৰুভেল বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি প্ৰদান কৰে গতিকে এই এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল পোৱাৰ লগে লগে এই কামটোৰ ক্ষিপ্ৰতা বাঢ়ি যাব আৰু খুব সোনকালে আমি ইয়াৰ কাম আৰম্ভ কৰিব পাৰিম আজিৰ অসম কেবিনেটে the draft Assam State Prosecution Service Amendment Rules 2024 তাৰ Rule 15 of Assam Service Prosecution Service Rule 2023 এই দুটা অকমান এমেন্ডমেন্ট কৰিছে য'ত আমি বিভিন্ন ধৰণৰ প্ৰফিচিয়েন্সি কাম স্কিল টেষ্ট বা স্পোৰ্টছ মেনাৰ মানে কি ধৰণে ল'ব পাৰি কাৰণ আমাৰ এই আসাম আপোনালোকক কোৱা হৈছে যে আসাম প্ৰচিকিউশ্যন ছাৰ্ভিচৰ জৰিয়তে আমি বিভিন্ন ডিষ্ট্ৰিক্ট কোৰ্ট বা বিভিন্ন কোৰ্টৰ যিখিনি আমাৰ PP APP ইত্যাদি লোৱা হ'ব সেইখিনি স্পোৰ্টছ ৰানিঙৰ কাৰণে এই ধৰণৰ ষ্টেট কেবিনেটে ড্ৰাফট কেবিনেট প্ৰচিকিউশ্যন ছাৰ্ভিচ ৰুল 2024 আজি এপ্ৰুভ কৰিছে আপোনালোকে জানে যে আমাৰ চৰকাৰে ঘোষণা অনুযায়ী খুব সুন্দৰভাৱে কিছুদিন আগত আমি কৰিমগঞ্জ মেডিকেল কলেজ ৰামকৃষ্ণনগৰ যিখন কৰিমগঞ্জ মেডিকেল কলেজ হৈছে এই কৰিমগঞ্জ মেডিকেল কলেজৰ ভূমি পূজন হৈ গ'ল আধাৰশিলা স্থাপন হ'ল গতিকে এই RK নগৰত থকা কৰিমগঞ্জ মেডিকেল কলেজৰ কাৰণে আজিৰ কেবিনেটে 674.81 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজিৰ কেবিনেটে দিয়ে গতিকে এই মেডিকেল কলেজখনৰ কাম ক্ষিপ্ৰতাৰে আগবাঢ়িবৰ কাৰণে এক ষ্টেপ আগবাঢ়ি গ'ল যাতে এই কেবিনেটে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়াৰ লগে লগে আৰু এই হস্পিটেলখন G+5 মহলাযুক্ত হস্পিটেল হ'ব য'ত 430খন বেড 47খন ICU বেড আৰু 9টা মেজৰ এণ্ড 2টা মাইনৰ অতি থাকিব সেই ধৰণৰ এখন হস্পিটেল বনাবৰ কাৰণে 674.81 কোটি টকাৰ প্ৰশাসনিক অনুমোদন বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি দিয়া হয় তাৰ লগে লগে আপোনালোকে জানে যে আমি ৰংঘৰৰ বিউটিফিকেশ্যনৰ কামো আমি আৰম্ভণি কৰিছিলো আৰু ৰংঘৰৰ এই যি সৌন্দৰ্য বৰ্ধন শিৱসাগৰত ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে 131.71 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল বা প্ৰশাসনিক অনুমোদন আজি কেবিনেটে দিয়া হয় আৰু ইও এই কামৰ ক্ষিপ্ৰতা নিশ্চয়কৈ বৃদ্ধি কৰিব যিটো কাম আমি আপোনালোকক কৈছিলো যে তাত প্ৰায় 83 বিঘাতকৈ বেছি মাটিত সুন্দৰভাৱে ৰংঘৰৰ ওচৰত এই ৰূপহী পথাৰ যি আছিলে 83 বিঘাতকৈ বৃহৎ এৰিয়াত ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি এটা ডাঙৰ প্ৰকল্প কৰাৰ কথা কৈছিলো যি প্ৰকল্পৰ কাৰণে 131.71 কোটি টকাৰ প্ৰয়োজন হৈছিল আৰু সেই প্ৰয়োজনীয় ধনৰ আজি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল বা প্ৰশাসনিক অনুমোদন আজি কেবিনেটে দিয়ে তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ আমিনগাঁও স্পৰ্টছ কমপ্লেক্সত কামৰূপৰ আমিনগাঁও স্পৰ্টছ কমপ্লেক্সত অপেন ষ্টেডিয়াম কনষ্ট্ৰাকশ্যন অফ অপেন ষ্টেডিয়াম এখন মুকলি খেলপথাৰ বা ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে 380.66 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল বা প্ৰশাসনিক অনুমোদন আজি কেবিনেটে দিয়ে য'ত
এখন ষ্টেট অফ আৰ্ট ক্ৰিকেট ষ্টেডিয়াম, মোটামুটি 20,000 মানুহ বহি সুন্দৰভাৱে চাব পৰা এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এখন ষ্টেট অফ আৰ্ট ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব। আৰু এইখনৰ কাৰণে আজিৰ কেবিনেটে 380.66 কোটি টকাৰ প্ৰশাসনিক অনুমোদন আজিৰ কেবিনেটে দিয়ে। স্টেডিয়াম বুলি ক'লে নে কমপ্লেক্স বুলি ক'লে? ষ্টেডিয়াম, অপেন ষ্টেডিয়াম, ষ্টেট অফ আৰ্ট ক্ৰিকেট ষ্টেডিয়াম হ'ব। তাত আমি কনষ্ট্ৰাকশ্যন অফ অপেন ষ্টেডিয়াম বুলি কৈছো। তাত মানে মুখ্যতঃ 20,000 মানুহ বহিব পৰা এখন ক্ৰিকেট ষ্টেডিয়াম হ'ব, য'ত সকলো ধৰণৰ মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোচ একমডেশ্যন, নেশ্যনেল কোচ একমডেশ্যন, প্লেয়াৰ্ছ হোষ্টেল, বয়জ গাৰ্লছ, এই ধৰণৰ প্ৰায় 100জন প্লেয়াৰ্ছ, বয়জৰ 100জন প্লেয়াৰ্ছ থাকিব পাৰে, গাৰ্লছৰ 100জন প্লেয়াৰ্ছ থাকিব পাৰিব, কোচ একমডেশ্যন থাকিব, তেনেকুৱা ধৰণৰ এখন ষ্টেট অফ আৰ্ট ক্ৰিকেট ষ্টেডিয়াম। আজি তাৰ লগে লগে অসম কেবিনেটে আনইলেক্ট্ৰিফাইড হাউচ হোল্ড আণ্ডাৰ RDSS, আমি যিটো ৰিভেম্প ডিষ্ট্ৰিবিউশ্যন ছেক্টৰ স্কিম বুলি কওঁ আমাৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ, তাৰ কাৰণে ষ্টেট শ্বেয়াৰৰ যিটো পইচা, য'ত 955 কোটি টকাৰে বিভিন্ন ধৰণৰ আনইলেক্ট্ৰিফাইড, য'ত বিদ্যুতীকৰণ নোহোৱা ঘৰবিলাকত বিদ্যুৎ সংযোগ যোৱাৰ যিটো ব্যৱস্থা, এই 995 কোটি টকাৰ স্মাৰ্ট মিটাৰ, ডিষ্ট্ৰিবিউশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ৱৰ্ক ইত্যাদি কৰাৰ যিটো কাম, ইয়াৰে যিটো ষ্টেট শ্বেয়াৰ হয় 204.63 কোটি টকাৰ এটা প্ৰশাসনিক অনুমোদন বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি কেবিনেটে দিয়ে, যাৰ ফলত 1,12,206 জন বেনিফিচিয়াৰীৰ ঘৰত এই ধৰণৰ বিদ্যুতৰ সংযোগ কৰিব পৰা যাব, যাৰ জৰিয়তে বিদ্যুৎ সংযোগ বিহীন হৈ থকা এই ঘৰবিলাকৰ সম্পূৰ্ণৰূপে বিদ্যুতীকৰণ কৰাৰ সুবিধা হ'ব, যাৰ কাৰণে অসম চৰকাৰৰ ষ্টেট শ্বেয়াৰৰ 204.63 কোটি টকা আৰু সম্পূৰ্ণ 955 কোটি টকাৰে স্মাৰ্ট মিটাৰ লগোৱা, ইলেক্ট্ৰিফিকেশ্যন কৰা ইত্যাদি কামখিনি ইয়াৰ দ্বাৰা সম্ভৱপৰ হৈ উঠিব। 1,12,206টা হাউচ হোল্ড, 1,12,206টা ঘৰলৈকে বিদ্যুৎ সংযোগৰ কাৰণে ৰিভেম্প ডিষ্ট্ৰিবিউশ্যন